Hello everyone, good morning. এতিয়া বাজিছে ৰাতিপুৱা 7:30 আৰু আজি বলক মোৰ লগত মা বগলা মন্দিৰত দৰ্শন কৰোঁ আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ মা বগলা মন্দিৰত যাম আৰু এতিয়া ৰেডি হৈ গ'লোঁ মই আৰু আজি যেহেতু সানডে গতিকে মা বগলা মন্দিৰত যাম বুলি বহুত দিনৰ পৰা এটা আশা আছিলে আৰু তাত গৈ পালোঁ আৰু মাক হালধীয়া বস্ত্ৰ দিলোঁ, হালধীয়া ফুল, মাক যিহেতু হালধীয়া ফুল বা বস্ত্ৰ দিয়ে আৰু এইটো আপোনালোকে দুৱাৰমুখতে দেখিব মা বগলা মন্দিৰ বুলি আৰু তাত আপোনাৰ আজি যিহেতু সানডে ভিৰ আছিলে গতিকে গৈ পালোঁ আৰু তাত যিহেতু বিশেষ মই দেখুৱা নাই যিহেতু তাত লিখা আছে আপোনাৰ চাইনবোৰ্ডত যে কি আপুনি কোনো ধৰণৰ ফটো ভিডিঅ' ইমান কৰিব নোৱাৰে হ'লেও মই আপোনালোকক যিমানটো পাৰোঁ দেখাইছোঁ আৰু গতিকে আৰু তাৰ পৰা ওলালোঁ মাৰ মন্দিৰৰ পৰা ওলাই খুবেই ভাল লাগিলে যেহেতু ৰাতিপুৱা পৰা একো খোৱা নাই গতিকে কিবা এটা পৰঠা বা তেনেকৈ কিবা এটা খাই ল'লোঁ বাহিৰতে আৰু আপুনি দেখিছেনে এইটো কামাখ্যা তাতে মন্দিৰতে আছে মা বগলা মন্দিৰ আপোনালোকে যদি যাব বিচাৰে ক'ব আৰু তাৰপাছত আহিলোঁ এখন পাণবজাৰ ষ্টেচনাৰী দোকানত আৰু মই প্ৰথমবাৰ গ'লোঁ তাত বহুত ধৰণৰ বস্তু আছে আপোনাক যেনেকুৱা লাগে তেনেকুৱা আপোনালোকে পাব যদি কেতিয়াবা আপোনালোকে যাব খোজে মোক এটা কমেণ্ট বা মেছেজ কৰিব তাত আপোনালোকে পেইণ্টিং ৰিলেটেড বা চব ধৰণৰে বস্তু পাব তাত আপুনি গতিকে এটা বাচ্চা বা আমাৰ ষ্টুডেণ্টসকলৰ কাৰণে বা আমাৰ অকল ষ্টুডেণ্ট বুলি নহয় আমি চবেই তাত যাব পাৰোঁ আমাক যি লাগে তাতে চব আছে অকল ষ্টেচনাৰী কিছুমান বস্তুৰ বাবে কিছুমান পেইণ্টাৰ বা ড্ৰয়িং কৰে বা চব ধৰণৰ তাতে পেপাৰ পাব আৰু তাৰচোন ইণ্টেৰিয়ৰ ডিজাইনটো ইমান ধুনীয়া লাগিছে আৰু আহি কেনে ভাবিলোঁ অনাৰস খাওঁ